তাংলাই খুবতাং প্ৰথমে সমূহ অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ যোগেদি পবিত্ৰ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি সকলোৱে জ্ঞাত, সমূহ অসমবাসী ৰাইজে জ্ঞাত মেডাম মেফি তাৎপৰ্য কি, মেডাম মেফিৰ উল্লেখ কি। মেডাম মেফি কি কাৰণে পতা হয় আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে। ট্ৰাইহোম জনগোষ্ঠীৰ বাবে মেডাম মেফিটো এক উল্লেখযোগ্য দিন। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি সাতৰাজ মাৰি এগ্ৰাজ কৰি বৰ অসমৰ পাতনি মেলিছিলে। তেখেতৰ নেতৃত্বতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি পুনৰ অসম গঢ়িছিলে। চাওলুং চুকাফাদেৱ ইমানেই উদাৰ মনৰ আছিল, তেখেতে নিজৰ ভাষা কলা সংস্কৃতি ত্যাগ কৰি বৰ অসমৰ পাতনি মেলিছিল আৰু বৰ অসম গঢ়িছিল। আৰু আজি যি এই মেডাম মেফি অনুষ্ঠানটো আমাৰ উপৰিপুৰুষৰ যিসকল আমাৰ শ্ৰদ্ধাৰ সন্মানীয় বীৰ যোদ্ধা আহোম জনগোষ্ঠীৰ পুলিন পুঠাওসকলক তেখেতলোকৰ আত্মাৰ সদগতি হকে আমি আজি অনুষ্ঠানটো পালন কৰি আহিছোঁ। প্ৰতি 31 জানুৱাৰী তাৰিখে আহোম জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে প্ৰতি 31 জানুৱাৰী তাৰিখে। আৰু এটা কথা ক'ব বিচাৰোঁ, মেডাম মেফি অনুষ্ঠানটো কেৱল আহোম জনগোষ্ঠীৰ লোকসকলে পতা বুলি নহয়, অসমৰ বিভিন্ন মোৰ ফালৰ পৰা এটা ট্ৰাইহোম ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে মেডাম মেফিটো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলেও পালন কৰিব লাগে, কাৰণ বৰ অসমৰ ভেটিঘৰ হ'ল চাওলুং চুকাফা ডাঙৰীয়া। আজি আপোনালোকে জানে বাঘ হজৰীয়া কোন আছিলে। শৰাইঘাটৰ যুদ্ধতে হওক, যি বৰ অসম গঢ়তাৰ ক্ষেত্ৰত যি মোগলক পৰাস্ত কৰিছিল, সেই যুদ্ধত কেৱল আহোম সৈনিক বুলিয়ে নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আহি পেলাই সেই সৈন্যত যোগ দিছিলে। আৰু সেই সৈন্যসকলৰ আত্মাৰ সদগতি হকে আজি মেডাম মেফিটো উদযাপন কৰা হয়। ধন্যবাদ।